মাননীয় অধ্যক্ষ মহোদয়, এই বিলখনত যিকেইটা প্ৰভিজন আছে তাৰে বহুকেইটা প্ৰভিজনৰ প্ৰতি মোৰ 100% সমৰ্থন আছে। যেনে 1 নম্বৰ চাইল্ড মেৰিজ বন্ধ হ'ব লাগে, 2 নম্বৰ প্ৰনাউন্সমেণ্ট অফ ট্ৰিপল তালাক এট ওৱান গো বন্ধ হৈছে অলৰেডি নিয়মৰ যোগেদি 100% অ'কে। লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যিখিনি আনিছে 100% অ'কে আৰু কাৰাহে হ'ব লাগে। এতিয়া আহিলে মাষ্ট ডিবেটেড বিষয় মেৰিজ এণ্ড ডিভোৰ্চ। মেৰিজৰ ক্ষেত্ৰত আজি আমাৰ সকলোৰে অলপ ভুল ধাৰণা আছে যে পলিগামি ইজ এলাউড ইন ইছলাম। মই অধ্যক্ষ মহোদয় সেইকাৰণে অলপ সময় বিচাৰিছিলোঁ। ময়ো ইমান কথা নাজানো, কিন্তু কোৰাণৰ আমাৰ আলিমসকলে ভালকৈ জানে, মই অলপ পঢ়া শুনা কৰিছোঁ। কোৰাণৰ স্পেচিফিক ভাৰ্চটো হ'ল, সকলোৱে মনোযোগ দি শুনিব, মেৰি 2, 3 or 4 but restrict to 1 if you cannot do justice. আমি নৰমনিছে কোনে জাষ্টিছ কৰিব পাৰিম নে? দুগৰাকী বিয়া পাতি নৰমনিছে জাষ্টিছ কৰিব নোৱাৰিম। চ' ইট ইজ পজিটিভ ইন এফাৰ্মেটিভ, ইট ইজ নিগেটিভ ইন এফাৰ্মেটিভ ৱে। বহু বিবাহ কোৰাণতে বন্ধ আছে, কোনো মানুহে নোৱাৰিব। কিন্তু এই ক্লজটোৰ বহুত মিছ ইণ্টাৰপ্ৰিটেশ্যন হৈছে। আজি এই ক্লজটোৰ সুবিধা লৈ পেলাই বহুতে বিভিন্ন ধৰণৰ অনিয়ম চলি আছে। গতিকে মই ভাবোঁ আমাৰ সমাজে আলিম উলামাসকলেও এই যে যিটো কণ্ডিশ্যন দি আছে বা ইফ ইউ কেনট ডু জাষ্টিছ নহয়েই এইটো, মই বোধহয় এইটো আমাৰ সমাজেও মানি ল'ব যদি এইটো এটা মেৰেজলৈ ৰেষ্ট্ৰিক্ট কৰা হয়। কিন্তু আমাৰ দুজনমান সদস্যই কোৱাৰ ধৰণে অলপ ব্ৰড বেছ ডিছকাশ্যন হ'ব লাগে। এতিয়া মই দুটামান কথালৈ আহিছোঁ। কোৰাণ ইজ দ্য মেইন থিং। কোনো চৰিয়া ফৰিয়া এক্ট এইবোৰ বাদ দিয়ক না। কোৰাণৰ ডাইৰেক্টলি কোৰাণত যিখিনি আছে সেইখিনি ভায়োলেট হ'ব নালাগে। দিছ ইজ গেৰাণ্টেড বাই আৰ্টিকল 25 এণ্ড আৰ্টিকল 26। এতিয়া এই আইনখন মই পঢ়ি চাইছোঁ, ইয়াত ছেকশ্যন 31D দ্বাৰা কোৰাণক ভায়োলেট কৰা হৈছে। মানে মই কাক বিয়া পাতিম, এজনীয়ে থাকক, কিন্তু মই কাক বিয়া পাতিম, মোৰ চাচাৰ ছোৱালী, মোৰ মাহীৰ ছোৱালী, এইটো কোৰাণত ক্লিয়াৰলি আছে। ইট ইজ ভায়োলেশ্যন অফ দি কোৰাণিক ইণ্টাৰপ্ৰিটেশ্যন, কোৰাণিক ভাৰ্চেছ। 2 নম্বৰত ছেকশ্যন 4(6) এইটো ভায়োলেট কৰা হৈছে। ছেকশ্যন 7(2)D এইটো ভায়োলেট কৰা হৈছে। সেইকাৰণে মই কৈছিলোঁ যে চিৰিয়েল নাম্বাৰ, শ্বিডিউলৰ চিৰিয়েল নাম্বাৰ 34, 35, 36, 37 আৰু 34, 35, 36, 37 লিষ্ট 1 আৰু 2ৰ পৰা ডিলিট কৰিব লাগে। দিছ ইজ ভায়োলেশ্যন অফ দি কোৰাণিক ইনষ্ট্ৰাকশ্যন। 3 নম্বৰ ছাৰ, ছেকশ্যন most serious objection is section 36(2). most serious, ইয়াত কোৱা হৈছে right to remarry, and subsection 1 includes the right to remarry the divorced spouse without any condition such as marrying a third person before such remarriage. This is again কোৰাণত এইটো এটা ভুল ধাৰণা যায়, হিলা ফিলা এইবোৰ কৈ থকা হয়। হিলা কোৰাণৰ ক্লিয়াৰ কাট ইনষ্ট্ৰাকশ্যন হ'ল যে ডিভোৰ্চটো আল্লাহৰ ওচৰত আটাইতকৈ অপ্ৰিয়, ডণ্ট ডু ইট। আৰু যদি কৰা তুমি ৰিমেৰিজ কৰিব নোৱাৰা। নৰ্মেলি কাৰোবাৰ লগত যদি বিয়া হয়, নৰ্মেলি যদি ডিভোৰ্চ হয়, তেতিয়াহ'লে যদি আকৌ বিচৰা তেতিয়াহ'লে হ'ব পাৰে। মানে সেই মানুহজনে আঘাত পাব লাগিব ডিভোৰ্চ কৰি পেলাই, যে মই আৰু ছেকেণ্ড টাইম ল'ব নোৱাৰোঁ, লেট হিম চাফাৰ। কিন্তু ইয়াতে ৰিমেৰিজ, ডাইভোৰ্চ কৰা ৱাইফক ৰিমেৰিজ এলাউ কৰা হৈছে। দিছ ইজ ক্লিয়াৰ ভায়োলেশ্যন অফ দি কোৰাণিক ভাৰ্চেছ। ছাৰ, আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই 44ৰ কথা ক'লে, আমাৰ ডিপ্লু ৰঞ্জন ডাঙৰীয়াই মেণ্ডেটৰ কথা ক'লে। মেণ্ডেট যিয়ে নহওক, ইউ কেন নট অভাৰ ৰাইড দিছ বুক। আপোনালোকে দেখুৱাই আছিলে। দিছ ইজ এণ্ড দি ডিফাৰেঞ্চ বিটুইন ফাণ্ডামেণ্টেল ৰাইট এণ্ড ডাইৰেক্টিভ প্ৰিন্সিপল। আই থিংক honorable MLA should study. Fundamental right is justiciable and directive principle is not justiciable. What has been written in fundamental rights? It is all persons are, Article 25, all persons are equally entitled to freedom of conscience and the right freely to profess, practice and propagate religion. Restrict to one marriage. But how this government can interfere with my practice and propagating religion?
how it can allow remarriage of a divorced wife, how it can prohibit me marrying my brother's, my uncle's daughter. How it can? It cannot. These are against the Quranic verses. গতিকে মাননীয় অধ্যক্ষ মহোদয়, এই যে যেটো মই 100% মই ভাবিছিলো ইউনিফর্ম সিভিল কোডটো মই সাপোর্ট কৰিম, এটো ইট উইল বি ৰেষ্ট্ৰিক্টেড টু ওয়ান ম্যাৰেজ। That was a very good intention. কিন্তু ইয়াত এনেকুৱা কিছু unnecessary provision, ৰিমেৰি, এটো লৈ কিয় কোৰানক ভাইলেট কৰিব কৈছে? এটা মেৰিজত ৰেষ্ট্ৰিক্ট কৰক। কৰিব কৈছে আপুনি আপোনাৰ মেৰিজ এটা মেৰিজত ৰেষ্ট্ৰিক্ট কৰক, আৰু মই কাক কৰিম? এজনীয়ে কৰিম, মোৰ চাচাৰ ছোৱালী কৰোঁ নে মাইৰ ছোৱালী কৰোঁ? So sir, this is against the violation of fundamental rights. I do not know anything about Sharia law. This is violation of fundamental rights of the Constitution, violation of Article 25, violation of Article 26, which has been, these rights are guaranteed by the Constitution. So, যেহেতু নাম্বার আছে বোধহয় পাস হৈ যাব, মই এতিয়া এমেন্ডমেন্ট আনিলে যে এইটো ডিলিট কৰক, জানি বুজি আনিছে রিমেরি করার কারণে। হোয়াট ইজ দ্য ইন্টারেস্ট অফ দি গভর্নমেন্ট অন রিমেরিং মাই ডিভোর্সড ওয়াইফ? ইট ইজ ডিসঅ্যালাউড। যিখিনি মুসলিম সমাজত ভুল কাস্টম চলি আছে বন্ধ কৰিব লাগে। এই যে হিলাফিলা, দিজ আর নট এলাউড বাই কুরআন, দিজ আর নট এলাউড। হালালাৰ বিষয়ে কওক। কাবুল ম্যারেজ নট এলাউড। গতিকে স্যার, যেহেতু সংখ্যার বলত পাস কৰিব, আই স্ট্রংলি, এন্ড দিস ইজ উইথ মেলাফাইড ইন্টেনশন, ওয়াই দ্য ট্রাইবেল হ্যাজ বিন লেফট আউট? ইট ইজ ইউনিফর্ম সিভিল কোড. So the government has brought it with malified intention, just on the strength. You may get 120 seats, but still you cannot violate. This is the Bible for us. So in protest against this political malified intention, I don't walk out, sir. Thank you. মাননীয় অধ্যক্ষ মহোদয়, আপোনাক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো আমাৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। আজিৰ দিনটো সোণালী আখৰে লিপিবদ্ধ হ'ব অসমৰ বিধানসভা, কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এক সংকল্পক বাস্তৱ ৰূপ দিবলৈ আজি যি ইউনিফৰ্ম চিভিল কোডৰ জৰিয়তে অসমৰ প্ৰগতি উন্নয়নৰ লগতে মহিলাসকলক সুৰক্ষিত কৰাৰ প্ৰয়াস কৰিছে, নিশ্চিতভাৱে আমি সৌভাগ্যৱান যে আজিৰ এই বিতৰ্কত আমি অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছোঁ। আমি সকলোৱে জানে যে সকলোৰ সম অধিকাৰৰ প্ৰয়োজনীয়তা ন্যায় কৰাটো এখন চৰকাৰৰ দায়িত্ব, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই পবিত্ৰ বিধানসভাতে তেওঁ কৈছিলে যে মই ইউচিচিখন যদি মই পুনৰবাৰ মুখ্যমন্ত্ৰী হৈ আহোঁ তেতিয়াহ'লে এখন ইয়াত উপস্থাপন কৰিম, আৰু ৰাইজে তাৰ বাবে সমৰ্থন কৰিলে, আৰু সেইবাবে অভূতপূৰ্ব সমৰ্থনেৰে পুনৰবাৰ চৰকাৰখনক আৰু তেখেতক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিছে, যি বাবে আজি এই ইউচিচিৰ প্ৰথম অধিৱেশনতে আমি পাৰিত কৰিবলৈ ওলাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি দূৰদৰ্শী চিন্তা, তাত আমি সকলোৱে খুব আন্তৰিকতাৰে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া য'ত আৰ্টিকল 25ৰ কথা কৈছে যে আমাক আৰ্টিকল 25 তাত আমাৰ ইয়াত অধিকাৰ খৰ্ব হৈছে, কিন্তু আৰ্টিকল 25 এবছলুট নহয় অধ্যক্ষ মহোদয়। যদি আৰ্টিকল 25, 26 আমি যদি ৰাখোঁ, কিন্তু ইয়াক এবছলুট হ'ব নোৱাৰে। ইয়াৰ ওপৰতো আমাক ইয়াত ৰিজনেবল ইয়াত ৰেষ্ট্ৰিকশ্যন দিয়া হৈছে, যে ৰিজনেবল ৰেষ্ট্ৰিকশ্যন কি হ'ব? যদি পাব্লিক অৰ্ডাৰ, যদি হেল্থ, মৰেলিটি, ছ'চিয়েল ৱেলফেয়াৰ ৰিফৰ্ম আৰু ছেকুলাৰ এছপেক্টটো ইয়াত থাকিব লাগিব। যদি আমি 25ৰ কথা কওঁ আৰু 25ৰ কথা কৈ যদি আপুনি ইয়াত মুছলিম পাৰ্চনেল ল, চৰিয়া এপ্লিকেশ্যন লক যদি আপুনি ইমপ্লিমেণ্ট কৰিবলৈ গৈছে, তো এইটো কনফাইনটো ক'ত? আপুনি গোটেই ৰাজ্যখনত ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিব। আজি চাওক, যি এই আইনৰ দ্বাৰা পৰিচালিত হোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা টুইট দিছে, সেই টুইটত আমি যদি সকলোৱে চাওঁ, তাত যদি আমি দেখা পাওঁ যে হেল্থ ইছ্যুটো আপুনি যদি কনচিডাৰ কৰে, তাত তেওঁ নিজে ইয়াত কৈছে যে টিনেজ প্ৰেগনেঞ্চি যি বৰপেটাত
28.7% আছে, ধুবুৰীত আছে 27.9% আৰু গোৱালপাৰা 24.1%। আজি এগৰাকী মহিলা প্ৰতিনিধি তেওঁলোকৰ বেবী বেগম বাইদেউ আহিছে, তাত ধুবুৰীত প্ৰেগনেণ্ট 14 এজত, এজ দ্য এজ অফ 14 এগৰাকী মহিলা প্ৰেগনেণ্ট হৈছে। যদি আৰ্টিকল 25-26ৰ কথা কৈছে, কিন্তু তাততো গ্ৰাউণ্ড থাকিব। আপুনি ৰাজ্যখনকতো এনেকৈ পিছফালাই কালি কৈছিলে MMR IMR কথা, এইটো নিম্নগামী কৰিবৰ কাৰণে কিমান চৰকাৰে প্ৰয়াস কৰিছে, কিন্তু এয়া নিম্নগামী কৰাৰ ক্ষেত্ৰত আজি আমাক UCCৰ দৰে আইনৰ প্ৰয়োজন হ'বনে নহ'ব? আমি যদি ফাণ্ডামেণ্টেল ৰাইটৰ কথা কৈ যদি কোনোবা এগৰাকী মহিলাৰ ওপৰত নিৰ্যাতন কৰিম, এইটো সম অধিকাৰ হ'ব পাৰে নেকি? চাহবানু কেছত কি হৈছিলে? সুপ্ৰিম কোৰ্টে কোৱাৰ পিছতো সংখ্যাৰ বলত আপোনালোকে সেয়া পালন নকৰিলে, যাৰ পৰিণতিত আজি এই পৰ্যায় আহিছে। নিশ্চিতভাৱে আজিৰ যি প্ৰয়াস, এই প্ৰয়াস অসমত ঐতিহাসিক হ'ব আৰু ইয়াক সোণালী আখৰে লিপিবদ্ধ হ'ব। সেইবাবে মাননীয় মুখ্যমন্ত্ৰীয়ে যি প্ৰয়াস কৰিছে, নিশ্চিতভাৱে আমি আশা কৰিম যে য'ত আপোনালোকে জানে আপোনালোকৰ চৰকাৰ থকা অৱস্থাত 86ত আপোনালোকে CRPCক নাল এণ্ড ভইড কৰিবৰ কাৰণে এখন আইন আনিছিলে, যাক আপোনালোকে নাম দিছিলে মুছলিম উমেন প্ৰটেকশ্যন এণ্ড ৰাইট অন ডিভোৰ্চ। এই আইনখনৰ জৰিয়তে মহিলাসকলক, গোটেই ভাৰতবৰ্ষৰ মহিলাক তেওঁলোকক পিছ পেলাই লৈ গৈছিলে। এই পৰিৱেশৰ পৰিৱৰ্তন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমত কৰিব বিচাৰিছে। আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে যি প্ৰয়াসৰে আজি UCC বিলখন আনিব বিচাৰিছে, এই বিলখনৰ জৰিয়তে প্ৰত্যেকগৰাকী মহিলা সুৰক্ষিত হ'ব, মহিলাৰ সৰ্বাংগীন বিকাশ হ'ব আৰু অসমখন এখন সমৃদ্ধশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই পুনৰবাৰ ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ ক'বলগীয়া কথাখিনি ইয়াতে সামৰিলোঁ। ধন্যবাদ।